নমস্কাৰ বন্ধুসকল, ADRE 2.0 ডকুমেণ্ট ভেৰিফিকেশ্যন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম। আজি এই ভিডিঅ'ত মই ডকুমেণ্ট ভেৰিফিকেশ্যন এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আজি ডেট হ'ল 19 নৱেম্বৰ 2025। আজি ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিলে। টাইমটো আপোনালোকে 10টাৰ পৰা 1টালৈকে দিছিলে। ঠিক আছে, ডকুমেণ্টছ যিমানখিনি তেখেতে বিচাৰিছে একজেক্টলি সিমানখিনি লৈছে আৰু মানে এক্সট্ৰাকৈ একো বিচৰা নাই। মানে ক'ত জেগাত বা কৈছে যে 2 কপি ফটোকপি নহয়, 2টা পাছপৰ্ট চাইজ ফটো নহয়, 3টা 4টা লৈছে বেলেগ ডকুমেণ্ট ভেৰিফিকেশ্যন। কিন্তু মোৰ পৰা মই শুনা নাই বেলেগৰ পৰাও 2টাকেই লৈছে, 2টাতকৈ বেছি লোৱা নাই। আৰু ফটোখন যিটো হয় এইটো আপোনাৰ ৰিচেণ্ট ফটো হ'ব লাগিব। এপ্লিকেশ্যনৰ ফটোটো চাগে ৰিজেক্ট কৰিছে, বহুতে লৈ গৈছিলে। এই এপ্লিকেশ্যনৰ লগা যিটো ফটো আছিলে 2023 যিটো এপ্লাই কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে, যিটো লগা আছে সেইখন ল'লে নহ'ব, কাৰণ এইটো 2 বছৰ পুৰণা ফটো হৈ গ'ল। মানে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো আপোনাক লৈ যাব লাগিব। ঠিক আছে, বহুতে ৰিজেক্ট হৈছে এইটো। তেখেতে বাহিৰত গৈ পিনি আকৌ ফটো উঠি পিনে লৈ আহিছে। আৰু ভেনু এক্সপিৰিয়েঞ্চটো মই ক'বলৈ গ'লে ভালেই আছিলে। মই গৈ পাইছোঁ 9:35 AM মানে ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন কাহিলীপাৰা অফিচৰ বাহিৰত গৈ পাইছোঁ। তাৰপিছত লাহেকৈ ভিতৰত গ'লোঁ, সোমাব দিছে। এবাৰ 10টা বজাৰ আগতে সোমাব দিছে। এনেকুৱা নহয় যে গেট চেট বন্ধ আছিলে বা কিবা ৰখি থৈছে, এনেকুৱা নহয়, ভিতৰত যাবলৈ দিছে। আৰু গৈ পিনে এই কনফাৰেঞ্চ হলৰ বাহিৰত চবেই কোনোবা বহি আছে, কোনোবা থিয় আছে, মানে চবৰ বহিবলৈ জেগা নাই আৰু ইমান চেয়াৰ আছে, কিন্তু কেইটামান মানে ইমান 100 কেণ্ডিডেটৰ বহিবলৈ জেগা নাই। মানে কিমান 30-35 মান বহিবলৈ চেয়াৰ আছে আৰু তাত, বাকী মানে চব থিয় হৈ আছিলে। তাৰপিছত মই থিয় হৈ আছিলোঁ, লাষ্টত অলপমান কাৰণে বহিছোঁ। ছিষ্টেমটো তেখেতে কৰিছে, সেই 5টামান টেবুল আছে ভিতৰত, কনফাৰেঞ্চ ৰুমৰ ভিতৰত। চ' সেই এখন টেবুলতে 25জনকৈ লৈছে। আৰু তেখেতে যিটো পিয়ন আছে, পিয়নে হাতত লিষ্টটো আছে, চবৰে নামটো আছে চিৰিয়েলি। মানে ইয়াতে যিটো কেণ্ডিডেট লিষ্ট যিটো ওলাইছিলে তাত চিৰিয়েল নাম্বাৰ দি আছে, চিৰিয়েল নাম্বাৰ 1, 2, 3, 4 তলৰ নাম্বাৰ দি আছে। চ' মোৰ চিৰিয়েল নাম্বাৰ 94 আছিলে, কিন্তু 94 হিচাপত মই ইমান সময় লগা নাই। মানে 10টাৰ পৰা ষ্টাৰ্ট হৈছে, মই 11:30টাৰ ভিতৰত মোৰ হৈ গৈছে। মানে তাৰ আগতে বহুতে লৈছে। চ' মোৰ টেবুল নাম্বাৰ 5ত পৰিছিলে। আৰু সেই আৰু মানে যিবিলাক মেডাম ছাৰে আছে তেখেতে বহুত হেল্পফুল হয়, মানে বহুত ভালকৈ বুজাইছে। কিবা কাৰণে যদি মিষ্টেক হৈছে বা কিবা বস্তু অনা নাই কৈ দিছে যে ইমান টাইম আহিব লাগিব, এইটো ছাবমিট কৰিব লাগিব। বাহিৰত গৈ পিনে মানুহে আৰামছে প্ৰিণ্টাৰ লৈ আহিছে, একো অসুবিধা নাই। মানে সোমালে আকৌ বাহিৰত যাব পাৰিব, একো প্ৰব্লেম নাই। ঠিক আছে, কিন্তু কনফাৰেঞ্চ ৰুমৰ ভিতৰত মানে গাৰ্জিয়ান লৈ সোমাব নিদিয়ে, তাত কেণ্ডিডেট নিজে যাব লাগে। বাহিৰত কনফাৰেঞ্চ হলৰ বাহিৰলৈকে গাৰ্জিয়ানৰ যাব দিছে। আৰু বেলেগটো একো নাই, সেই মানে এক্সট্ৰাকৈ একো বিশেষ ক'বলৈ নাই। ঠিকে আছে, মানে বহুত ইজিলি হৈ গৈছে। মোৰতো একো প্ৰব্লেম নাই, মোৰ চব ডকুমেণ্ট চব একদম টিপটপ কাৰেক্ট আছিলে। মানে মোক সোধাই নাই যে এইটো কিয় হোৱা নাই, ডেটটো মিছমেচ হৈ আছে, ক'ৰ পৰা চাৰ্টিফিকেটটো ওলাইছে, এনেকুৱা কিবা মানে প্ৰশ্ন একো কোৱা নাই। মানে মোৰ যিমানখিনি ফটোকপি যিমান ডকুমেণ্টছ আছে মই চব লৈ গৈছিলোঁ। আৰু ইয়াতে লিখা আছে 2 নম্বৰত কপি অফ অনলাইন এপ্লিকেশ্যন আৰু এডমিট কাৰ্ড অফ ADRE এক্সাম। ঠিক আছে, এই দুটা দি দিছে, কিন্তু মই এই ৰিজাল্টটো দি দিছোঁ। সেই ৰিজাল্টটো দিছিলে যে প্ৰভিশ্যনেলি ছিলেক্টেড ফৰ স্কিল টেষ্ট। তাৰপিছত যেতিয়া স্কিল টেষ্ট ৰিজাল্টটো দিলে যে ছিলেক্টেড ফৰ এপইণ্টমেণ্ট, সেই দুটা বস্তু মই ইয়াত দি দিছিলোঁ। চ' তেখেতে এইটো চাই পিনে কাৰেক্ট এনেকৈ কৈছে, এইটো ঠিক আছে, ঠিক আছে এনেকৈ বুলি কৈছে আৰু। ঠিক আছে, তো সেইটো দিলে ভাল আৰু মানে সেইটো মানে একদম 100% কনফাৰ্ম হৈ গ'ল যে ঠিকে আছে, তেখেতে পাছ কৰিছে বা প্ৰভিশ্যনেলি এলাউ হৈছে। ঠিক আছে, আৰু মই গোটেই ডকুমেণ্ট যিমানখিনি আছে চব মই ছিগনেচাৰ কৰি লৈ গৈছোঁ। আৰু এটা কথা হ'ল, এইটো যে কপি অফ অনলাইন এপ্লিকেশ্যন যিটো আছে 2 নম্বৰত, এই কপি অফ অনলাইন এপ্লিকেশ্যনত মই দিছিলোঁ আধাৰ কাৰ্ড। মানে আধাৰ কাৰ্ড মই আইডেণ্টিটি প্ৰুফ হিচাপত দিছিলোঁ, তো ইয়াতো মই আধাৰ কাৰ্ডেই দিছোঁ। ঠিক আছে, চ' মোৰ হিচাপত সেইটো দিয়াটো ভাল হ'ব। মানে পান কাৰ্ড দিলে একো নাই, বহুতে পান কাৰ্ড দিছে বা মই নাজানো তেখেতে এপ্লিকেশ্যনত কি দিছিলে, বহুতে পান কাৰ্ড দিছে, বহুতে আধাৰ কাৰ্ড দিছে। কিন্তু মানে এপ্লিকেশ্যনত যিটো থাকে সেইটো দিলে ভাল। আৰু
বাকী আজি ডিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো চলি আছে, তেখেতৰ লগতো কথা পাতিলোঁ। মানে ভালেই আৰু একো অসুবিধা নাই, মানে একো টেনশ্যন ল'বলৈ একো কথা নাই। বাছ ডকুমেণ্টছবিলাক ভালকৈ চিৰিয়েলি হয়, এইটো এটা কথা যে ডকুমেণ্টবিলাক চিৰিয়েলি ল'ব দিছে, ঠিক আছে। আৰু চিৰিয়েলি নকৰিলে তেখেতৰ মানে মইতো নাজানো কি কয়, কাৰণ মোৰতো চিৰিয়েলি আছিলে, কিন্তু মই তেখেতে বাৰে বাৰে এটা কথাই কৈ আছিলে যে ডকুমেণ্টবিলাক চিৰিয়েলি কৰি লোৱা, ডকুমেণ্টবিলাক চিৰিয়েলি কৰি লোৱা। চিৰিয়েলি মানে ক্লাছ 10ৰ এডমিট, মাৰ্কশ্বিট, তাৰপিছত পাছ চাৰ্টিফিকেট, তাৰপিছত ক্লাছ 12 মাৰ্কছ চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট, এনেকুৱা ধৰণৰ মানে চিৰিয়েলি আৰু 10, 12 গ্ৰেজুৱেট এনেকুৱা ধৰণৰ চিৰিয়েলি। আৰু মইতো গোটেই যিমান আছে চব একেলগতে দি দিছোঁ, মানে এই কম্পিউটাৰ চাৰ্টিফিকেট, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এইটোতো মাষ্ট লাগিবই লাগিব। এই স্কিল টেষ্টৰ পিছত যিমানখিনি ডকুমেণ্ট আপোনালোকে দিছিলে সেই ডকুমেণ্টবিলাকে এইটো লাগিব। বাছ ইমানখিনিয়ে, বাছ ভালেই লাগিছে। আৰু মানে ছাৰে টিচাৰে বহুত ভালকৈ হেল্প কৰিছে, বহুত ভালকৈ ধুনীয়াকৈ কথা পাতিছে, সেইটো বহুত চাই ভাল লাগিছে। আৰু ভেৰি গুড এক্সপিৰিয়েঞ্চ এণ্ড অল দ্য বেষ্ট ফৰ এভৰিৱান এলছ। যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে তোমালোকে চব ভালকৈ চাই পিনে লৈ যাবা। মানে দূৰৰ পৰা যদি আহে তেখেতৰ কাৰণেতো আৰু বেছি ভালকৈ ইম্পৰ্টেঞ্চ বা বেছিকৈ দিব লাগে। কোনোবা যদি ডকুমেণ্টছ নাই বা কিবা যদি মিছ হৈ যায় তেনেহ'লে আৰু নহ'ব, সেইটোৱে আৰু। বাকী এই আৰু চব ঠিকেই আছে, ভালে লাগিছে। থেংক ইউ টু ফৰ এল দ্য টিচাৰ্ছ এভৰিৱান, বহুত হেল্প কৰিছে আৰু ভাল লাগিছে। থেংক ইউ, বাই।